নীলকমল পাল এটা বহি খুলি পেলাই আমাৰ ইমান টকা লুটপাট কৰি লৈ গ'ল। ইহঁতে এই নীলকমলৰ ঘৰ হ'ল পুৰাণ বাজাৰ, এই 2 নম্বৰ পুৰাণ বাজাৰ। আমাৰ ঘৰ হ'ল গোৰেশ্বৰ, এই 3 নম্বৰ ৰেল কলনী। আর নীলকমলৰ হ'ল পুৰাণ বাজাৰ, গোৰেশ্বৰ। এতিয়া টকাগিলা আমাক মাহে মাহে কালেকশ্যন লয়। ডেইলি আপোনাৰ 150কে মোৰ লৈ আছে। বহি মেচুৰিটি হৈছে, টকা দিয়া ডেট হ'ল, সি এতিয়া পলাই গ'ল। এতিয়া আমি আৰু বহুত মানুহৰ এই ৰেল কলনীত টকাবিলাক লৈ লৈ সি পলাই গ'ল। এতিয়া আমি প্ৰশাসনক জনাইছো, থানাত জনাইছো, গোৰেশ্বৰ থানাত আমি জনাইছো। থানাই কোনো ব্যৱস্থা লোৱা নাই। এই ব্যৱস্থাৰ কাৰণে আমি এতিয়া হেমন্ত ছাৰক জনাব খুজিছো, কি বিহিত লয় এইটোৰ বিচাৰ হ'ব লাগে। কিয় বিচাৰ কৰা নাই, কিয় থানাই লোৱা নাই, সেই কেছটো ল'ব লাগে। কিয় ইমান দিন ধৰি, আজি 10-15 দিন হৈ গ'ল, মানুহটো নিউদ্দিষ্ট, সিহঁতেও বিচৰা নাই মানুহটো, থানাইও লোৱা নাই। কিয় লোৱা নাই? আমাৰ এইফালে দুখীয়া মানুহ, এইজন মানুহৰ ছোৱালী বিয়া ঠিক গ'ল, টকা মেচুৰিটি হৈছে, বহিৰ 60,000 টকা লৈ গ'ল। এতিয়া এই মানুহজনক আমাৰ চৰকাৰে বা প্ৰশাসনে ওলাই দিব লাগে, কি কাৰণত সি ইমান টকা মাৰি গ'ল। আৰু এই যে টকা মাৰি গ'ল, এই আমি বহিৰ পৰা যদি টকা লওঁ, আপনার আমার টকা আমি থৈছো জমা, যদি আমি 10,000 টকা লওঁ, তাক দিব লাগে মাহতে 800 টকা। 800 টকা হেৰি মাহতে 400 টকা। 400 টকা যদি আমি তাক দিব লাগে, আমার টকা আমি ওলাই লম, আমার টকা আমি ওলাই লম, তাক দিব লাগে এই নীলকমল পালৰ যিটো সোসাইটি, নিউ ট্ৰেডিং সোসাইটিত ময়ো এনেই তাৰমানে কিবা আমি তাৰমানে বাজাৰত কাপোৰৰ দোকান দিলে তাৰমানে বহুত মানুহে তাত থলে আমিও ভাবছো যে অলপ অলপ থৈ যাওঁ নাকি, এনেকা থৈ এতিয়া আমাৰো তাৰমানে মেচুৰিটি হোৱা সময় আছিল। এতিয়া মই ডেইলি তাৰমানে তাতে 100 টকা থৈছিলো মই গড়েশ্বৰ বাজাৰত। আৰু ডেইলি থলে এনে 700 টকা তাত 700 টকা হলে এতিয়া মোটামুটি 13 মাহ মান হ'ল মোৰ গোটাই পইচা থোৱাটো 42,000 হৈছে। এতিয়া আৰু অলপ থলে তাৰমানে মেচুৰিটি হলো হয়। আৰু এতিয়া খবৰ পালো যে মানুহটো পলাই গ'লে এতিয়া মোৰো তাৰমানে অলপ টেনচন হৈছে। আৰু ইমান কষ্ট কৰি কিনি আমি আহিখিনি তাতে বাজাৰত বহি কিনি যি এটা পাই তাকে তাৰমানে জমা হলে অলপ কিবা কামত আহিম বুলি ভাবি কিনি থৈছিলো। এতিয়া মানুহটো পলাই গ'লে এতিয়া আমি কি কৰিম? সেইকাৰণে আমি এতিয়া কিমান মানুহৰ এনেকে পইচা এনে তাৰমানে বাজাৰত বহুত মানুহৰে আছে, তাৰমানে বেলেগে থোৱা দেখা পাই কিনি আমিও থৈছিলো, সেইকাৰণে থোৱা গেছিলো। আৰু থোৱা গেলে এতিয়া মানুহটো পলাই গ'লে এতিয়া কি কৰিম কি নকৰিম? মোটামুটি 30-40 লাখ মান হ'ব নেকি মোৰ মতে। আৰু বহুত মানুহ, মোটামুটি 3-4 হাজাৰ মান মানুহৰ পইচা এনেই কালেক্ট কৰি থাকে। আৰু তাৰমানে কৰিলে এতিয়া এইটো আমি কি সহায় কম, কি সহায় পাব কি নাপাব, এইটো এতিয়া তাৰমানে আমি ভাবি পোৱা নাই। আৰু এই বিষয়ত আমি থানাত জনাইছিলো, কিন্তু থানাই ইমান হেৰি কৰা নাই। আৰু মানুহটো কিবা ক'ৰবাত গেছি নেকি, কিবা গেছি নেকি এনেকে কৈ কিনি তাৰমানে এনে তাৰমানে ইমান ব্যৱস্থা লোৱা নাই। আৰু তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু কৈছিল কোৰ্টত পইচা থব নালাগে, দিব নালাগে, কি ক'ব এই ক্ষেত্ৰত? এতিয়া এই ক্ষেত্ৰতো ইমান বিষয় মই অকমান নাজানো তাৰমানে আমি তাৰমানে বেপাৰী মানুহ, সৰু বেপাৰী হলে আমি আৰু বেলেগ বেংকত যাই থাকিব সময় নাই না। আমি এনে ডেইলি বাজাৰতে যাই থাকিলে বাজাৰত ঘূৰি থাকিলে তাৰমানে সময় নহয়। সেইকাৰণে বাজাৰত যোনে আহে ভাল ভাল কথা কৈ কিনি আৰু বেলেগকো থোৱা দেখা পাই কিনি আমি তাৰমানে থৈছিলো। আৰু এতিয়া পলোৱা এতিয়া 10 দিন মান হ'ল নেকি। মানুহটো মই গম পাওঁতো 5 দিন হ'ল। আৰু এই যোৱা বৃহস্পতি মই বাজাৰত আহোঁতে তাৰমানে তাতে মানুহটো পইচা থোৱা নিয়াটো অহা নাই, এনেকা বেলেগক সুধিলে তাৰমানে বেলেগ ক'লে আৰু মানুহটো পলাই গেল বোলে, এনেকা গম পাইছো। আৰু মই
रायजो राजाफोरनि थाखाय मोनसे फोसावथाय। क'क्राझारनि गौरां दैसानि रुगुङाव गोदानै खुलिदों रेजर्ट। 29 लेन्डमार्क मुंनि गोदानै रेजर्टखौ दायो बेखेवबाय। रायजो राजाफ्रा खम बेसेननि गेजेरावनो 29 लेन्डमार्क रेजर्टआव रंजानो हागोन। बे रेजर्टआव बार्थडे पार्टी, वेडिं एनिभार्सारि पार्टी बायदि बायदि रंजानायनि खाबुखौ मोननो हागोन। बे रेजर्टआव नोंथांमोना आलादा आलादा साखोन-सिखोन जिरायग्रानि खथा, एसिनि खाबुखौबो मोनफानो हाबावगोन। जुदि सोरबाफोर सुबुंफ्रा 29 लेन्डमार्क रेजर्टआव रंजानो गोसोब्ला नैबे मबाइल नाम्बार 9954347173 एबा 9706884239 आव थोंजोङै फोनांजाब खालामनो हागोन।